সুযোগ পৰ্টেলৰ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছে অথবা আপোনালোকৰ পাৰ্চেণ্টেজ কম আহিছে আৰু আপোনালোকে ৰিএডমিশ্যন কৰিব বিচাৰে তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব। যিহেতু বৰ্তমান ডেটটো পাৰ হৈ গৈছে, এতিয়া আপোনালোকে কিমান তাৰিখে আৰু হাই ছেকেণ্ডেৰীত সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যন কৰিব পাৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। বহুতে কিন্তু এইবাৰ হাই ছেকেণ্ডেৰীত ফেইল কৰিছিল আৰু সুযোগ পৰ্টেলৰ সৈতে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিছিল, কিন্তু কিছুমানৰ কলেজ একচেপ্ট কৰা নাই, সেইকাৰণে এডমিশ্যন হ'ব পৰা নাই। সেইকাৰণে কিন্তু বহুতৰে পাৰ্চেণ্টেজ কম আছে আৰু সেইসকলে ৰি-এক্সাম দিব বিচাৰে। তেনেহ'লে কিন্তু বহুতে এতিয়াও ৰিএডমিশ্যন কৰিব পৰা নাই। কেনেকুৱাকৈ আপোনালোকে ৰিএডমিশ্যন কৰিব লাগিব আৰু ৱেবছাইটটো কিমান তাৰিখে মুকলি কৰি দিয়া সম্পূৰ্ণ প্ৰচেছ চাই লওক। পৰ্টেলটো কিন্তু আৰু মুকলি কৰি দিয়া হৈছে 18 তাৰিখ 7 মাৰ্চ 2026 কিন্তু মুকলি কৰি দিয়া হৈছে। লাষ্ট ডেট কিন্তু দিয়া হৈছে 27 তাৰিখ 7 মাৰ্চ 2026। যদি আপোনালোকে এই ডেটতো আপোনালোকে ৰিএডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পৰা নাই, এতিয়া কিন্তু পৰ্টেলটো আজি আপডেট আহি গৈছে আৰু কিন্তু ৰিঅপেন কৰি দিয়া হ'ব। সেইকাৰণে কিমান তাৰিখে ৰিঅপেন কৰি দিয়া হ'ব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যেতিয়া পৰ্টেলত আপডেট আহি যাব মই আপোনালোকক জনাই দিম।